নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ কিছু সময় আগতে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু ছাৰে প্ৰেছসমূহৰ আগত এনেদৰে বক্তব্য আগবঢ়াই যে তোমালোকৰ হাই সেকেন্ডাৰী যিখিনি পৰীক্ষা বাকি আছিল ফাৰ্ষ্ট ইয়াৰৰ যিখিনি পৰীক্ষা পোষ্টপন হৈ আছিল সেই পৰীক্ষাসমূহৰ ওপৰত এনেদৰে বক্তৃতা কৰি কয় যে তোমালোকৰ পৰীক্ষাসমূহ ঠিকই হ'ব কিন্তু তোমালোকৰ কিছুদিন যোৱাকালি এটা নোটিছ ওলাইছিল য'ত তোমালোকৰ প্ৰমোশন কৰি তোমালোকক সেকেন্ড ইয়াৰলৈকে ক্লাছসমূহ কৰিবলৈ দিছিল ঠিক সেইদৰে শিক্ষামন্ত্ৰী জনাই যে তোমালোকৰ মানে পৰীক্ষাটো ঠিকই হ'ব কিন্তু তোমালোকে কোনো ধৰণৰ ফেইল নকৰা সো তোমালোকে ভালদৰে শুনি লোৱা যে তোমালোকৰ পৰীক্ষাটো ঠিকই হ'ব ইয়াতে তোমালোকৰ শিক্ষামন্ত্ৰীয়ে ক'বলৈ কি খুজিছে যে তোমালোকৰ পৰীক্ষাটো হ'ব মানে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো হ'ব কিন্তু তোমালোকে তাতে কোনো ধৰণৰ ফেইল নকৰা সো তোমালোকে টেনচন নলবা ষ্ট্ৰেছ নলবা তোমালোকে পৰীক্ষা ঠিকই বহিবা কিন্তু তোমালোকে ফেইল নকৰা আৰু শিক্ষামন্ত্ৰী ইয়াৰো বেলেগ বেলেগ গুৰুত্বপূৰ্ণ আপডেটসমূহ দিয়ে যে তোমালোকৰ এতিয়াৰে পৰা কোনো ধৰণৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কোনো ধৰণৰ তোমালোকৰ কি প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় তোমালোকৰ গভৰ্ণমেণ্ট স্কুলতহে অনুষ্ঠিত হ'ব আৰু তোমালোকৰ যিখিনি কোৱেশ্চন পেপাৰ থাকিব সেই কোৱেশ্চন পেপাৰসমূহ তোমালোকৰ গভৰ্ণমেণ্ট স্কুলতহে থাকিব অনলি গভৰ্ণমেণ্ট স্কুলত থাকিব আৰু গভৰ্ণমেণ্ট যি চেণ্টাৰত থাকিব যিটো স্কুলত থাকিব সেই স্কুলৰ পৰাই তোমালোকৰ মানে পুলিচ ষ্টেচনত লৈ যোৱা হ'ব আৰু পুলিচ ষ্টেচনত ৰখা হ'ব পৰীক্ষাৰ দিনহে তোমালোকৰ কোৱেশ্চন পেপাৰসমূহ তোমালোকৰ বিলাই দিয়া হ'ব সো তোমালোকে যদি কোনোবাই চাইছা ভাল কৰি গম পাইছা আৰু যদি চোৱা নাই তোমালোকক কৈ দিওঁ সো তোমালোকে টেনচন নলবা তোমালোকৰ পৰীক্ষাটো ঠিকই দিবা তোমালোকৰ বিহুৰ পিছত কিন্তু তোমালোকৰ যিখিনি তোমালোকৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত যিখিনি ঘোষণা হ'ব পৰীক্ষা তোমালোকৰ পৰীক্ষাটো ঠিকই দিবা কিন্তু তোমালোকে ষ্ট্ৰেছ নলবা তোমালোকে পাছ কৰিবা আৰু তোমালোকে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰলৈ প্ৰমোশন হ'বা সো আজিৰ কাৰণে ইমানেই আছিল আপডেট আৰু যদি তোমালোকৰ কোনো ডাউট থাকে কমেন্ট সেকশন খোলা আছে কমেন্ট সেকশনত জনাবা